নমস্কাৰ মোৰ প্ৰিয় অভিভাৱকসকল বেবী কেয়াৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম মই ডক্টৰ প্ৰণৱ কুমাৰ দাস MBBS আসাম মেডিকেল কলেজ ডিব্ৰুগড় MD পেডিয়াট্ৰিক্স এইমছ ৰায়পুৰ বৰ্তমান মই হুজাইৰ হাম হস্পিটেলত শিশু বিশেষজ্ঞ হিচাপে কৰ্মৰত হৈ আছো আজি আমি আলোচনা কৰিম সাধাৰণতে হৈ থকা বেমাৰ ডায়েৰিয়া আৰু আপোনাৰ শিশুটিৰ ডায়েৰিয়া হ'লে ঘৰত কোনবোৰ জুলীয়া খাদ্য শিশুটিক খুৱাব পাৰিব তাৰ বিষয়ে ডায়েৰিয়া হ'লে আমাৰ শৰীৰৰ পৰা পানীৰ লগতে নিমখ বাহিৰ হৈ যায়। সেইবাবে ডায়েৰিয়া হ'লে সাধাৰণ পানীৰ তুলনাত নিমখযুক্ত পানী খোৱাটো বেছি উপযোগী। আজি আমি জানিব চেষ্টা কৰিম যে বাচ্চাৰ ডায়েৰিয়া হ'লে কোনবোৰ জুলীয়া খাদ্য আমি বাচ্চাক খুৱাব পাৰিম। প্ৰথমতে হৈছে প্ৰেফাৰেবল ফ্লুইডছ অৰ্থাৎ সৰ্বোত্তম জুলীয়া খাদ্য। এনেবোৰ জুলীয়া খাদ্যত পানীৰ লগত নিমখ মিহলি হৈ থাকে আৰু যিহেতু ডায়েৰিয়া হ'লে পানী আৰু নিমখ দুয়োটা গুচি যায় সেয়েহে প্ৰেফাৰেবল ফ্লুইডছবোৰ খুবেই উপযোগী। দ্বিতীয়তে হৈছে একচেপ্টেবল ফ্লুইডছ অৰ্থাৎ গ্ৰহণযোগ্য জুলীয়া খাদ্য। এনেবোৰ জুলীয়া খাদ্যত পানীৰ মাত্ৰা বেছি আৰু নিমখৰ মাত্ৰা খুবেই কম সেয়েহে এইবোৰ আমি খুৱাব পাৰো কিন্তু প্ৰেফাৰেবল ফ্লুইডছৰ তুলনাত একচেপ্টেবল ফ্লুইডছ কম উপযোগী। তৃতীয়তে আমি জানিব চেষ্টা কৰিম কিছুমান এনে খাদ্য যোনবোৰ আমি বাচ্চাক খুৱাব নালাগে। এতিয়া আমি জানিব চেষ্টা কৰিম সৰ্বোত্তম জুলীয়া খাদ্যৰ বিষয়ে। তালিকাৰ প্ৰথমটো হৈছে WHO ORS। ORS 1 লিটাৰ বিশুদ্ধ পানী লৈ তাত গুলি ল'ব লাগিব আৰু এবাৰ বনোৱা ORS 24 ঘণ্টা ব্যৱহাৰ কৰিব লাগিব। 24 ঘণ্টাৰ পিছত যদি ORS ৰৈ যায় সেইখিনি পেলাই দি আমি নতুন ORS বনাই ল'ব লাগিব। দ্বিতীয়তে হৈছে নিমখযুক্ত পানী। বিভিন্ন ধৰণৰ নিমখযুক্ত পানী আমি ইউজ কৰিব পাৰো যেনে নিমখ দিয়া ভাতৰ মাৰ, নিমখ দিয়া দৈ চৰ্বত আৰু দালি পানী। তৃতীয় নম্বৰত ভেজিটেবল চুপ অৰ্থাৎ চব্জিৰে বনোৱা চুপ আমি ইউজ কৰিব পাৰো। তাৰ পিছত নেমু চৰ্বত আমি বাচ্চাক খুৱাব পাৰিম আৰু পাতলকৈ বনোৱা চিকেন চুপ আমি বাচ্চাক দিব পাৰিম। এতিয়া আমি জানিব চেষ্টা কৰিম গ্ৰহণযোগ্য জুলীয়া খাদ্যসমূহৰ বিষয়ে। যদি আপোনাৰ শিশুটোৱে সৰ্বোত্তম জুলীয়া খাদ্য খাবলৈ টান পাইছে বা আপোনাৰ যোগান ধৰিবলৈ অসুবিধা হৈছে তেতিয়া আপুনি গ্ৰহণযোগ্য জুলীয়া খাদ্যবোৰ বাচ্চাক খুৱাব পাৰিব। প্ৰথমটো হৈছে সাধাৰণ পানী, দ্বিতীয়টো হৈছে নিমখ নোহোৱাকৈ ভাতৰ মাৰ, তৃতীয়টো হৈছে নিমখ নোহোৱাকৈ দৈ চৰ্বত, তাৰপিছত নাৰিকলৰ পানী, তাৰপিছত কম মিঠাযুক্ত চাহ আৰু শেষত সতেজ ফলৰ ৰসবোৰ আমি বাচ্চাক খুৱাব পাৰিম। ডায়েৰিয়া হৈ থকা অৱস্থাত কিছুমান জুলীয়া খাদ্য আমি এভইড কৰিব লাগে। তাৰে ভিতৰৰ প্ৰথমটো হৈছে কোল্ড ড্ৰিংকছ, দ্বিতীয়টো হৈছে পেকেট কৰা ফলৰ ৰস বা পেকেট কৰা ORS জুচ, তৃতীয়টো হৈছে মিঠা চাহ আৰু যদি আপোনাৰ বাচ্চা 2 বছৰতকৈ তলত হয় তেতিয়া আপুনি বটলেৰে গাখীৰ খোৱাটো বাদ দিব লাগিব আৰু বটলৰ সলনি বাটি আৰু চামুচেৰে গাখীৰ খুৱাব পাৰিব। ধন্যবাদ। শিশুৰ স্বাস্থ্য আৰু ৰোগ সম্পৰ্কীয় এটি নতুন ভিডিঅ'ৰ সৈতে আমি আকৌ লগ পাম।